আমি জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যে ৰাজ্যৰ যিসকল অংগনবাড়ী মহিলা আছে, অংগনবাড়ীৰ যিসকল সহায়িকা আছে, সহায়িকাৰ বাবে আছে ভাল খবৰ। ভাল খবৰ এয়াই হৈছে যে সহায়িকাৰ বাবে বৃদ্ধি কৰা হৈছে পদোন্নতিৰ বয়স। পদোন্নতিৰ বয়স বৃদ্ধি কৰা হৈছে, এই কথা ব্যক্ত কৰিছে ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। তাৰ মাজতে এই ভাল খবৰটো আছে। আমি বাৰে বাৰে কৈছোঁ, যিসকল অংগনবাড়ী সহায়িকাই চাই আছে এই খবৰটো, সেইসকলৰ বাবে অতিকৈ ভাল খবৰ, কিয়নো ৰাজ্যৰ সহায়িকাৰ, অংগনবাড়ী সহায়িকাৰ পদোন্নতিৰ বয়স কৰা হৈছে বৃদ্ধি। কেৱল সেয়াই নহয়, ৰাজ্যিক কেবিনেট যোগে লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যিক কেবিনেট বৈঠকৰ পাছতে লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰিছিল ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পদোন্নতিৰ বয়স বৃদ্ধি কৰা হৈছে আৰু এই সন্দৰ্ভত আমি সহায়িকাসকলৰ বাবে লৈ আহিব চেষ্টা কৰিছোঁ এই মুহূৰ্তৰ আটাইতকৈ ভাল খবৰটো। ৰাজ্যৰ অংগনবাড়ী সহায়িকাৰ পদোন্নতিৰ বয়স কৰা হৈছে বৃদ্ধি। বৃহস্পতিবাৰ ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আজিৰ কেবিনেট বৈঠকৰ পাছতেই অৰ্থাৎ বৃহস্পতিবাৰৰ কেবিনেট বৈঠকৰ পিছতেই লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰি কৈছে ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা। সংবাদমেল যোগে মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে কেবিনেট বৈঠকৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা। তাৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাপে আমি ক'ব লাগিব, ৰাজ্যৰ অংগনবাড়ী সহায়িকাৰ পদোন্নতিৰ বয়স কৰা হৈছে বৃদ্ধি। ৰাজ্যৰ যিসকল অংগনবাড়ী মহিলা আছে, সহায়িকা আছে, সেইসকলৰ পদোন্নতিৰ বয়স কৰা হৈছে 50 বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। পূৰ্বতে অংগনবাড়ী সহায়িকাৰ পদোন্নতিৰ বয়সৰ সীমা আছিল 45 বছৰ। এতিয়া 5 বছৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। গতিকে ৰাজ্যৰ যিসকল সহায়িকা আছে, অংগনবাড়ী সহায়িকা, সেইসকলৰ বাবে সকলোতকৈ ভাল খবৰ বুলি ক'ব লাগিব। আমি পুনৰ ক'ব চেষ্টা কৰিছোঁ প্ৰত্যেকগৰাকী দৰ্শকক, এই মুহূৰ্তত এক ভাল খবৰ আমি পুনৰ আগবঢ়াইছোঁ ৰাজ্যৰ অংগনবাড়ী সহায়িকাৰ বাবে এই খবৰটো, কিয়নো ৰাজ্যৰ অংগনবাড়ী সহায়িকাৰ পদোন্নতিৰ বয়স 50 বছৰলৈ বৃদ্ধি কৰিছে হিমন্ত চৰকাৰে। বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্তসমূহৰ ভিতৰত অন্যতম সিদ্ধান্ত হিচাপে আমি ক'ব ওলাইছোঁ যে ৰাজ্যৰ অংগনবাড়ী যিসকল সহায়িকা, সেই সহায়িকাসকলৰ এতিয়াৰে পৰা 45 বছৰৰ পৰিৱৰ্তে 50 বছৰলৈ বৃদ্ধি কৰা হৈছে পদোন্নতিৰ সময়সীমা।